আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আপোনালোক সকলোকে স্বাগতম আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ কাইলৈ ঈদ আৰু ঈদৰ বাবে সকলোকে বহুত শুভেচ্ছা আশা কৰোঁ আপোনালোকৰ সকলোৰে ঈদ ভালে যাওক আৰু এতিয়া ৰাতি 7:30 বাজিছে মই এতিয়াৰ পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি গোটেই দিনটো দিব পৰা নাই ব্লগটো আৰু আজি মই এতিয়া প্ৰথমত মই মোৰ আমাৰ ড্ৰয়িং ৰুমটো অকণমান চিজিল কৰি লওঁ এই কাপোৰখিনি পৰ্দা চৰ্দা যিখিনি আছে এইবোৰ চেঞ্জ কৰি দিওঁ আৰু সোফাৰ কভাৰখিনিও চেঞ্জ কৰি দিম তাৰপিছত আহি আছোঁ আৰু এয়া মই এতিয়া পৰ্দাখন চেঞ্জ কৰি আছোঁ এনেকৈ এখন এখন কৰি গোটেইখিনি পৰ্দাই চেঞ্জ কৰি দিম আৰু এই প্ৰথমতে আগপিনৰ ফাৰ্ষ্টত সোমোৱা দৰ্জাখন যিখন সেইখনৰ পৰ্দাখন চেঞ্জ কৰিছোঁ আৰু পৰ্দাখন মই ওলোটাকৈ লগাইছোঁ যাতে বাহিৰৰ পৰা সোমালে পৰ্দা চিধা ছাইডটো বাহিৰৰ পৰা মানুহে দেখি পায় আৰু এইটো ভিতৰৰ ছাইডত ওলোটাকৈ লগাইছোঁ এতিয়া মই ছেকেণ্ড দৰ্জাখনৰ পৰ্দাখন মই খুলি আছোঁ আৰু ইয়াত পৰ্দা বেলেগ এখন এনেকুৱাই হয় চেম এনেকুৱা আছে এখন লগাই দিম পৰ্দাখিনি লগালোঁ এতিয়া এইপিনেও লগাই ল'লোঁ আৰু ইপিনে লগাইছোঁ আৰু এয়া লগাই দিলোঁ আৰু এই ফাৰ্ষ্টত যিখন এখন উল্টা হৈ আছে তাৰমানে সেইকাৰণে ফ্ৰণ্টত সেইখিনি চিধা ছাইডটো ফ্ৰণ্ট ছাইডত দিছোঁ আৰু যিহেতু এইটো ভিতৰৰ পিনে সোমাই আহিব লাগে সেইকাৰণে ভিতৰৰ ছাইডটো উল্টা হৈছে এতিয়া সোফাৰ কাপোৰখিনি চেঞ্জ কৰি দিম এইখিনি এয়া এতিয়া গোটেই ৰুমটো চিজিল কৰি দিলোঁ সোফাৰ কাপোৰখিনিও চেঞ্জ কৰিলোঁ পৰ্দাখিনিও চেঞ্জ কৰি দিছোঁ গোটেইখিনি এয়া এতিয়া গোটেইবোৰ চেঞ্জ কৰি দিলোঁ সোফাৰ কভাৰখিনি চেঞ্জ কৰি আৰু ইফালে ৰাতি হ'ল বহুত ৰাতি প্ৰায় 12:30 মানে হ'ল তেতিয়া মই অকণমান জেতুকা লগাইছিলোঁ আৰু তেনেকুৱা মই জেতুকা লগাব নাজানো কোনো ডিজাইন চিজাইন নাজানো এনেই মানে অকণমান কিবা কিবি আঁকি দিলোঁ আৰু ঈদৰ দিনাখন জেতুকা নলগালে কিবা ঈদ নাই হোৱা তেনেকুৱা লাগে সেইকাৰণে লগালোঁ যিহেতু আমি সৰুৰ পৰা এটা অভ্যাসৰ নিচিনা হৈছে ঈদৰ দিনাখন আমি জেতুকা লগাওঁৱেই সেইকাৰণে ময়ো অকণমান লগাইছোঁ ৰাতি যিমানেই হওক আৰু শেষ হওঁতে মানে জেতুকাখিনি লগাই শুকাওঁতে প্ৰায় 1:30-2টামান বাজিলে কিন্তু তথাপি ভালকৈ নুশুকালেই আৰু যদিও নাই শুকোৱা তথাপিও মই লগাই অকণমান দেৰি ধুই দিলোঁ আৰু ৰাতিও বহুত হ'ল টোপনিও ধৰিছে আৰু এতিয়া ৰাতি 12:30 হৈ গ'ল আৰু এতিয়া মই বহি জেতুকা লগাই আছোঁ আৰু ঈদৰ সময়ত এয়া দেখিছে নহয় লগালোঁ জেতুকাখিনি ইমান ভাল হোৱা নাই ডিজাইনটো নাজানো যিহেতু মই এনেই আৰু ট্ৰাই কৰিছোঁ অকণমান এনেই লগাই মেলি কিবা কিবি আৰু এয়া হৈছে জেতুকা ধোৱাৰ পিছত ভিডিঅ'টো মই দিছোঁ অকণমান যিহেতু ৰংটো ইমান ভাল হোৱা নাই আৰু মই জেতুকা বেছি দেৰি থোৱাও নাই অকণমান শুকালে তেতিয়া ৰংটো অকণমান কাঢ়া হ'লে ভাল লাগে এয়া মই অকণমান খালি লৈ এনেই দেখুৱাইছোঁ আৰু যোৱাকালি মোৰ ব্লগটো শেষ কৰিব নহ'ল সেইকাৰণে মই এতিয়া ব্লগটো শেষ কৰিছোঁ আৰু আশা কৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু মোৰ ব্লগটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ